গুড মৰ্ণিং বন্ধুসকল। আজি আমাৰ চেন্নাইত দ্বিতীয়টো দিন আৰু আমি এতিয়া ওলাইছোঁ এপললৈ বুলি। 2টা বজাত ডক্টৰৰ এপইণ্টমেণ্ট আছে। তন্ময়ক আজি দেখুওৱা হ'ব। বাহিৰলৈ ওলাই আহিহে গম পাইছোঁ ইমান বেছি ৰ'দ দিছে, আমাৰ ৰুমৰ পৰা একো গমেই নাপায়। আমি দেখাই মেলি আহিলোঁ আৰু 2টা বজাত আমাৰ যেনেকৈ টাইম দিছিলে 2টা বজাতে ডক্টৰে চাইছে আৰু বৰ বিশেষ সময় নালাগিলে, দৰৱ দিলে এয়া। তো আমি দৰৱ লৈ এতিয়া ৰুমলৈকে গৈ আছোঁ। ইয়াৰ এক্সপিৰিয়েঞ্চৰ কথা ৰুমত গৈ আছোঁ, ভালদৰে বলক। এতিয়া ৰুম পালোহি। ৰুমত পাই পেলাই অলপ ফ্ৰেছ হৈ মেলি লৈ অলপ ওলাই যাম বুলি ভাবিছোঁ, কাৰণ আমাৰ ওচৰত বহুত এতিয়া সময় আছে আৰু দেখাই মেলি চব হৈ গ'ল। প্ৰথম কথা এইটোৱে যে যদি অসমত বা ক'ৰবাত য'তেই দেখুৱাৰ পিছত টেষ্টবোৰ যদি কৰা হয় আৰু নাভাবিব যে সেই টেষ্টটো ইয়াত নাচাব বুলি, আৰু সেয়া টেষ্ট চাই যদিহে বহুত দিন মানে নহয়, বোলে 2-3 মাহ হৈ গ'ল তেতিয়া নাচায়। যদি 15 দিন হৈছে, 20 দিন হৈছে বা 10 দিন হৈছে, তেতিয়া মানে সেইটো টেষ্টেই ইয়াত চাব আৰু তাৰ ওপৰত বেছ কৰিয়ে দৰৱ দিব, আকৌ টেষ্ট কৰাবলৈ নিদিয়ে। আৰু দৰৱ খোৱাৰ পিছতহে আকৌ টেষ্ট কৰাবলৈ দিব। একো ধৰি লওক আকৌ 2 মাহৰ পিছত মাতিছে, কিন্তু অসমৰ পৰা আকৌ 2 মাহৰ পিছত অহাটো পটককেতো আমাৰ কাৰণে সম্ভৱ নহয়। ডক্টৰক ক'লে যে আমাৰ দিগদাৰ হ'ব, তো তেতিয়া তেওঁ ক'লে যে মই এপলো যাওঁ, 2 মাহৰ মূৰে মূৰে যাওঁ। তো কণ্টেক্ট নাম্বাৰ দিছে, তাৰপৰা ফোন কৰি পেলাই যোৰহাট এপলতে তেওঁৰ লগত তেওঁক ভিজিট কৰিব পাৰিম আমি।